আমাৰ মধুপুৰ সত্ৰ আদি বিভিন্ন স্থানত তেখেতে গৈছে আৰু সেই বৰ্ণনাবোৰ তেখেতে ইয়াত অত্যন্ত সাৱলীল ভাষাৰে ব্যক্ত কৰিছে। মই দেখিলোঁ, ময়ো গৈছোঁ ইণ্ডোনেছিয়া, ময়ো গৈছোঁ ধৰা হ'ল মানে কি কয় মধুপুৰ সত্ৰত, আকৌ যাম পৰহি, ময়ো গৈছোঁ, কিন্তু মোৰ চকুত এনেকুৱা বহুত বস্তু মোৰ চকুত ধৰা নপৰে। মানে গ'লোঁ, দেখিলোঁ, আহিছোঁ, কিন্তু তেখেতৰ এইটো ধৰা পৰিছে। ভাল লাগিছে যে কিতাপখনৰ যিটো নাম দিয়া হৈছে মাষ্টাৰ অফ দ্য ফেইথ, এইটো হ'ল উইলিয়াম আৰ্নেষ্ট হেনলেৰ এটা লাইন, আই এম দ্য মাষ্টাৰ অফ দ্য ফেইথ, আই এম দ্য কেপ্টেইন অফ মাই সোল। এই আৰ্নেষ্টৰ সেই লাইনটো দি তেখেতে কিতাপখন আৰম্ভ কৰিছে আৰু তাৎপৰ্যপূৰ্ণ, খুব ভাল লাগিছে, খুব ইতিবাচক, পজিটিভ। এইটো হ'ল ৰবাৰ্ট ফ্ৰষ্ট, তেখেতৰ এটা লাইন দিছে, এণ্ড মাইণ্ডছ টু গ' বিফৰ আই স্লিপ, এণ্ড মাইণ্ডছ টু গ' বিফৰ আই স্লিপ। তাৰমানে আমি ইংগিত পালোঁ যে এই কিতাপখনেই তেখেতৰ শেষ নহয়। মাইণ্ডছ টু গ' বিফৰ আই স্লিপ, তেখেতে আৰু আমাৰ তেখেতৰ চিন্তাৰ দ্বাৰা আমাক সমৃদ্ধ কৰিব, আৰু সেইটো হ'ল যথাৰ্থ শিক্ষকৰ চৰিত্ৰ। কাৰণ আজিৰ এইখন কিতাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো এটা বাট দেখুৱাব যে আমি আমাৰ জীৱনৰ কিছুমান ঘটনা যদি এতিয়া যদি আমি অকণমান লিখি লিখি যাওঁ, এসময়ত গৈ সেইটো ধুনীয়াকৈ আমি পৰিৱেশন কৰিব পাৰিম, এখন গ্ৰন্থ হৈ যাব। এইটো হ'ল শিক্ষকৰ গুণ। শিক্ষকক কোৱা হৈছে আচাৰ্য, মানে আমাৰ অসমীয়া উচ্চাৰণত আচাৰ্য, সংস্কৃত উচ্চাৰণ হ'ব আচাৰ্য। আচাৰ্য মানে তেওঁ আচৰণ শিকায়। ইয়াৰ পৰা আমি এটা আচৰণ পালোঁ যে আমি সাধাৰণ যিটো দৈনন্দিন জীৱনত বিলাক চিত্ৰ আমি সদায় দেখি থাকোঁ, তাৰ মাজতো কিছুমান অপূৰ্ব বস্তু থাকিব পাৰে, যিটো আমি আমাৰ আত্মিক দৃষ্টিৰে, আমাৰ ব্যক্তিগত সুকীয়া দৃষ্টিৰে যিটোক আমি ভাষা দিব পাৰিম, আৰু তেতিয়া এইটো সকলোৰ ওচৰত গৃহীত হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীয়ে জানেনে আজি অনুষ্ঠানটো হ'ল গ্ৰন্থ উন্মোচন। গ্ৰন্থ মানে কি? প্ৰত্যেকে পাৰিব, গ্ৰন্থ মানে কিতাপ। বোলে গ্ৰন্থ কিয় কোৱা হয়? আমাৰ ছাত্ৰ ছাত্ৰী কোনোবাই ক'ব পাৰিবনে গ্ৰন্থ কোৱা হয় কিয়? লাষ্টত গ্ৰন্থ মানে হ'ল, শব্দটো আহিছে গ্ৰন্থিৰ পৰা। গ্ৰন্থি শব্দৰ পৰা অসমীয়া কি হৈছে? গ্ৰন্থিক আমি অসমীয়াত কি কওঁ? গাঁঠি। গ্ৰন্থি শব্দটো অসমীয়াত হৈছে তদ্ভৱ হৈ গাঁঠি। আগত কি হৈছিল? আগৰ আমাৰ পণ্ডিতসকলে এই সাঁচি দিয়া এই এখন এখন পাতত লিখি পিছত গাঁঠি দি ৰাখিছিল, মানে গ্ৰন্থি দি ৰাখিছিল। গ্ৰন্থিবদ্ধ বস্তু কোৱা হৈছে গ্ৰন্থ। তেওঁৰ আমাৰ লেখক আমাৰ গৌৰপাল বণিক ডাঙৰীয়া, সেই তেখেতৰ দৈনন্দিন জীৱনৰ বিভিন্ন স্থানত গৈছে, তাত দেখিলোঁ এতিয়া ট'ট' ড্ৰাইভাৰৰ লগত তেওঁৰ বক্তব্য ভাৱ বিনিময়, সেইটো ধুনীয়াকৈ দিছে। সেইটো মানে মোৰ ভাল লাগিল পঢ়ি, যে সেই দৈনন্দিন জীৱনত দেখাৰ দৃশ্যবোৰ তেখেতে গাঁঠি বান্ধি ৰাখিছিল মনৰ মাজত, আৰু সেইটোকে প্ৰকাশ কৰিলে গ্ৰন্থাকাৰ। এইটো হ'ল গ্ৰন্থ। গ্ৰন্থ আমি আগতেই কৈছোঁ, সভাপতিৰ ভাষণ দীঘল নকৰোঁ, কাৰণ পিছত দেখা যাব কোনেও নাই। তো এইখিনিত কওঁ যে মই তেখেতক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেত যোৱা মাহত এই কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিন্তু এজন শিক্ষক কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও ছাত্ৰ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব নোৱাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা কনভকেশ্যনত প্ৰধান হৈ আহিছিল কলিকতাৰ পৰা সুকুমাৰ সেন। তেখেতে কনভকেশ্যন লেকচাৰত কৈছিল, মই ৰিটায়াৰ কৰিছোঁ 10 বছৰ হৈছে, কিন্তু এতিয়াও মই ছাত্ৰ। সেইটো হ'ল শিক্ষকৰ জীৱন। শিক্ষকৰ জীৱন হ'ল নিৰন্তৰ ছাত্ৰৰ জীৱন, নীৰৱে জ্ঞান সাধনাৰ জীৱন। আমাৰ বণিক ডাঙৰীয়া সেই যোৱা মাহত অৱসৰ গ্ৰহণ কৰিলেও আমি আশা কৰিম তেখেত ছাত্ৰ হৈ থাকিব, আৰু তেখেতৰ এই দীৰ্ঘ জীৱনৰ অভিজ্ঞতা এনেকৈ গ্ৰন্থবদ্ধ কৰি, মানে গ্ৰন্থি মানে গাঁঠি দি আমাৰ আগত দি যাব, যিটোৱে আমাক মাৰ্গদৰ্শক হ'ব, আমাৰ ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা যোগাব যে আমিও কিবা শিকিব। মই ছাত্ৰ ছাত্ৰীসকলক কম, এখন ডায়েৰী ৰাখিব লাগে, আৰু দৈনন্দিন জীৱনত কিবা ঘটনা থাকিলে সেইটো লিখি ৰাখিব লাগে।
পিছত লাহেকৈ সেইটোৱে দেখা যাব যে আমি তাৰ মাজেদি বহুত নতুন কথা ক'ব পাৰিছোঁ আৰু সেইকাৰণে এইটো হ'ল তেখেতৰ ব্যক্তিগত অভিজ্ঞতা সাহিত্য কিয় কোৱা হয় এইটো জানে কোনোবা সাহিত্য শব্দটো হ'ল সহিতত্ব যিটো মোৰ ব্যক্তিগত ভাৱ আছে এইটো মই আনৰ লগত একাকাৰ কৰি দিলোঁ এই যে আনৰ সংস্কৃতত আনৰ সহিত মানে আনৰ সহিতত্ব আনৰ লগত মই একাকাৰ হৈ গ'লোঁ এইটো হ'ল সাহিত্য তোৰ ব্যক্তিগত জীৱনৰ ভাৱনা এতিয়া ময়ো সেই ভাৱনাৰ লগত একাকাৰ হ'ম যিসকলে পঢ়িব আমাৰ ছাৰে ধুনীয়াকৈ কিতাপৰ পৰা কৰিছে তো ধুনীয়াকৈ ব্যাখ্যা কৰিছে আমিও একাকাৰ হৈ যাওঁ আৰু সেইকাৰণে ইয়াক কোৱা হৈছে সাহিত্য তো মই আৰু দীঘল নকৰোঁ মই ক'ম যে আমাৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভা আমাৰ এইটো এটা মানে খুব সভাৰ কাৰণে আমাৰ খুব আজি গৌৰৱৰ দিন যে আমি বিভিন্ন সময় বিভিন্ন কিতাপ আমাৰ সাহিত্য সভাৰ তৰফৰ পৰা আমি ইয়াত উন্মোচন কৰিছোঁ বিভিন্ন ঠাইত উন্মোচন কৰা হৈছে আৰু আজিও আমাৰ সাহিত্য সভা আৰু এক খোজ আগবাঢ়ি গ'ল সেইখন গ্ৰন্থ আমাৰ সাহিত্য সভাৰ তৰফৰ পৰা উন্মোচিত হ'ল আৰু অত্যন্ত আনন্দৰ বিষয় যে আমাৰ মাজত দুগৰাকী বিশিষ্ট মন্দিৰ ব্যক্তি আজি আমাৰ মাজত উপস্থিত হৈছে আৰু বিশেষকৈ আমি আমাৰ বৰুৱা ছাৰক পাই থাকোঁ ভৰালী ছাৰক বহুত দিনৰ মূৰত আজি পালোঁ বিৰাট ভাল লাগিছে এইখিনি কৈ মই আৰু দীঘল নকৰোঁ মই অকল আমাৰ ডক্টৰ গৌৰগোপাল বণিকক মই ক'ম যে আপুনি আপোনাৰ এই ইয়েটো চলাই থাকক কাৰণ বিফৰ শ্লিপ আপোনাক এতিয়াও 1000 মাইল যাব লাগিব এই 1000 মাইলটো যেতিয়া আপুনি এই কিতাপৰ শেষত লিখিছে সেইটো আপুনি জীৱনত কৰি তোলক এইখিনি কৈ মই সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ এতিয়া কলাগৰ পৰাই আগবঢ়াব আমাৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধেয় জিতুমণি